আজিৰ ভিডিঅ'টোত এডেনিয়াম গছৰ ৰিপৰ্টিং, মাটি প্ৰস্তুত, সাৰ প্ৰয়োগ আৰু ৰুট ট্ৰিমিং এই চাৰিটা বিষয়বস্তুৰ ওপৰতে আলোচনা কৰা হ'ব। আৰু এইটো চাই আছে আপোনালোকে, এইটো হ'ল এৰাবিকাম এডেনিয়াম, এইটো হ'ল অবেচাম এডেনিয়াম। আৰু এডেনিয়ামৰ মেইন সমস্যা হ'ল পচন বেমাৰ। এই বেমাৰটো ফাংগাছৰ পৰা হয়। এইখিনি একেবাৰে পচি গৈছিল। আৰু আপোনালোকৰ গছতো যদি এই ফাংগাছ এটেক হয়, তো আপোনালোকে কোনটো ফাংগিচাইড ব্যৱহাৰ কৰিব, কোনটো ফাংগিচাইড ব্যৱহাৰ কৰিলে সোনকালে গছটো ঠিক হৈ যাব, আৰু এডেনিয়াম গছত কিদৰে যতন ল'ব লাগে, সবখিনি কথাই এইটো ভিডিঅ'তে আলোচনা কৰা হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। দুইটা ভালদৰে ধুব লাগিব, যাতে পুৰণা মাটি লাগি নাথাকে। একেবাৰে ক্লিন কৰিব লাগিব। চাফা কৰা হৈ গ'ল। এইখিনিত প্ৰব্লেম আছিলে। এইটো একেবাৰে ভাল অৱস্থাত আছে, কোনো ধৰণৰ সমস্যা নাই। এতিয়া মই পানী ল'লোঁ, 15 লিটাৰমান ল'লোঁ, আৰু লগতে ফাংগিচাইড ল'ম 20 গ্ৰাম, চাব ফাংগিচাইড ল'লোঁ 20 গ্ৰামমান। তো দুটা ভালদৰে মিক্স কৰি ল'ব লাগিব। তাৰপিছত এডেনিয়াম দুটা টোটেল আধা ঘণ্টাৰ কাৰণে ফাংগিচাইডত ডুবাই ৰাখিব লাগিব, ফাংগিচাইড পানীত।
এতিয়া দুটা এডিনিয়াম ভালদৰে বান্ধি ল'ম ভাল ৰছীৰে আৰু বান্ধি এসপ্তাহৰ কাৰণে মই ছাঁ পৰা জেগাত চুলাই ৰাখি দিম। এতিয়া এডিনিয়াম দুটাৰ যিবিলাক অদৰকাৰী শিপা আছে সেই শিপাবিলাক কাটি দিম আৰু কিছুমান শিপা আছে যিবিলাক কলা কলা হৈ গৈছে মানে পচিব, সেই শিপাবিলাকো কাটি চাফা কৰি দিম আৰু লগতে টিচু দি মুচিও দিব লাগিব। মই আৰু ফাংগিচাইড এটা লৈছোঁ লাইটক, এইটো টাটাৰ কণ্টেক্ট ফাংগিচাইড। এইটো য'ত কাটা কাটি কৰিলোঁ তাত লগাব লাগিব, অলপমান পানী দিব লাগিব যাতে ফাংগিচাইড গছত লাগি থাকে, তেনেকুৱাকৈ মিক্স কৰিব লাগিব পানীৰ লগত আৰু ব্ৰাছেৰে লগাই দিলোঁ। শিপাবিলাক কাটা কাটি হৈছিলে, য'ত য'ত কাটিছোঁ চবতে লগাই দিছোঁ। এইখিনি আগত পচিছিলে, এইখিনিতো ভালদৰে লগাই ল'ব লাগিব। আজি এসপ্তাহ পিছত গছ দুটা ৰিপৰ্ট কৰিম। মই প্ৰথমতে মাটি লৈছোঁ, এই মাটিখিনিত 50% কেঁচুসাৰ মিক্স কৰা আছিলে আৰু দ্বিতীয়তে এইটো হ'ল বন মিল লৈছোঁ 100 গ্ৰামমান। এইটো লৈছোঁ নিমখালি, এক মুঠিমান নিমখালি লৈছোঁ, 50 গ্ৰাম হ'ব। তাৰপিছত মই লৈছোঁ ফাংগিচাইড, এইটো হ'ল ট্ৰাইকোডাৰ্মা ভিৰিডি, তো মাটিত কৰি দিব লাগে। লাইট ফাংগাছ হয়, এইটো গুড ফাংগাছ। তো অলপ দিছোঁ হিউমিক এচিড, মাটি আৰু কেঁচুসাৰ দিয়া আছিল 50% আৰু লগতে ঘৰৰ কাম যিবিলাক বালি দি কৰে সেই বালি ল'ব লাগিব 50%, তো 100% হ'ব। এইখিনি বালি লৈছোঁ, যিবিলাক বালিৰে ঘৰৰ কাম কৰে। এইটো হ'ল কয়লা, কাঠ কয়লা, এইখিনি কাঠ কয়লা লৈছোঁ। চবখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব। প্ৰথমত ডাঙৰ এডিনিয়ামটো ৰিপৰ্ট কৰি লওঁ। টাবৰ ড্ৰেইনেজ হোলবিলাকৰ ওপৰত ইটৰ টুকুৰা দি লৈছোঁ যাতে শিপা ওলাই নাযায়, মাটি ওলাই নাযায়, পানী জমা হৈ নাথাকে। এডিনিয়াম দুটা ৰিপৰ্ট কৰা হৈ গ'ল। এসপ্তাহৰ কাৰণে ৰ'দ নপৰা জেগাত ৰাখিব লাগিব, অকল সূৰ্যৰ পোহৰ পালে হৈ যাব।